কালিলৈ আমাৰ দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। এই পৰম পবিত্ৰ দিনটোৰ প্ৰাক্ষণত আমি আমাৰ প্ৰতিজন ফলোৱাৰ, প্ৰতিজন ভিউৱাৰ আৰু প্ৰতিজন শুভাকাংক্ষীলৈ আমাৰ হৃদয়ৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহকচোন আমি চিন্তা কৰি চাওঁ, কালিলৈ যি পতাকা উত্তোলন কৰা হ'ব, এই পতাকা উত্তোলনৰ লগত গণৰাজ্য দিৱসত যি পতাকা উন্মোচন কৰা হয়, এই পতাকা উন্মোচনৰ কি পাৰ্থক্য আছে। কালিলৈ আমাৰ দেশৰ পতাকা উত্তোলন কৰিব আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই, আৰু এই পতাকা উত্তোলনৰ স্থান হ'ব লালকিল্লা। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে পতাকাখন যি পতাকা উত্তোলন কৰা দণ্ডত বান্ধি থোৱা থাকিব, সেই দণ্ডৰ পৰা পতাকাখন ৰছীৰ জৰিয়তে ধীৰে ধীৰে ওপৰলৈ তুলি লৈ যাব আৰু এসময়ত পতাকাখন সম্পূৰ্ণৰূপে উন্মুক্ত হৈ পৰিব। ই প্ৰমাণ কৰে যে আমি বহুদিনীয়া দীঘলীয়া সংগ্ৰামৰ পিছত ধীৰে ধীৰে এসময়ত আমি স্বাধীনতা লাভ কৰিছিলোঁ আৰু আমি বৰ্তমান এটা সম্পূৰ্ণৰূপে স্বাধীন জাতি। আনহাতে গণৰাজ্য দিৱসত যি পতাকা উন্মোচন কৰা হয়, এই পতাকা উন্মোচন কৰে আমাৰ দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়াই। এই অনুষ্ঠান অনুষ্ঠিত হয় দিল্লীৰ ৰাজপথত, যাক বৰ্তমান আমি কৰ্তব্য পথ বুলিও জানো। সেইদিনা পতাকা উন্মোচন কৰা সেই দণ্ডডালৰ ওপৰতে বান্ধি থোৱা থাকিব। ৰাষ্ট্ৰপতি ডাঙৰীয়াই কেৱল মাত্ৰ ৰছীডাল খুলি পতাকাখন সম্পূৰ্ণ মুকলি কৰি দিব। এই দুয়োটা দিৱসে আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ দিৱস।